শিৱসাগৰ ফুকন নগৰৰ এছ কে পেট্ৰৰ যি কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট হৈ এই প্ৰতিবাদী কাৰ্যসূচী ইয়াতো এতিয়ালৈকে শ্ৰীকৃষ্ণ আগৰৱালা আহি উপস্থিত হোৱা নাই। অসমৰ বাহিৰত থকা বুলি প্ৰকাশ কৰি আহিছে। শৃংখল চলি আছে। মই তেওঁৰ পৰা শেহতীয়া মন্তব্য জানিব বিচাৰিম। আজি 3 দিনত আপোনালোকৰ প্ৰতিবাদে ভৰি দিলে, আনহাতে 8টা দিনত আজি ভৰি দিছে এই গেছ নিৰ্গমনৰ ঘটনাই। এই মুহূৰ্তলৈকে ONGC কোনো প্ৰকাৰে সফল হোৱা নাই। এতিয়া তেওঁলোকে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াও নিশ্চয়তা নাই। ৰাইজ আশংকাত আছে। বিকট শব্দৰ কাৰণে স্থানীয় কোনো লোকেই ঘৰত বাস কৰিব পৰা নাই, ৰাতি শুব পৰা নাই, এনে পৰিৱেশ। আৰু আপোনালোকেও প্ৰতিবাদত বহি আছে। এই মুহূৰ্তলৈ কিন্তু শ্ৰীকৃষ্ণ আগৰৱালা বা ৰাধা আগৰৱালাৰ কোনো খা খবৰ নাই। নহয় চাওক, এতিয়া কথাটো হৈছে যে প্ৰতিবাদ বিলাক চলি থাকিব আৰু শ্ৰীকৃষ্ণ আগৰৱালা ইয়ালৈ আহিব লাগিব। আহি 5টাকৈ পৰিয়ালক ন্যায় দিব লাগিব। ভটিয়াপাৰ অঞ্চলৰ প্ৰত্যেক মানুহক কম্পেনচেশ্যন দিব লাগিব। আৰু যদি এইখিনি কাম তেওঁ নকৰে, তেওঁৰ এই অফিচ বন্ধ কৰি দিয়া হ'ব। অফিচ বন্ধ কৰি দিয়া হ'ব। ইয়াত আৰু ৰাজস্থানৰ মানুহৰ অসমত আহি গুণ্ডামী যিটো হাৰত বাঢ়িছে, এই গুণ্ডামী প্ৰতিহত কৰিব লাগিব। এতিয়া যোগাযোগ হৈছে নাই, মোৰ লগত তেওঁ হোৱা নাই। মোক এদিন ফোন কৰিছিলে যে এতিয়া শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কৰ্মী আছিলে শিৱসাগৰ। তেতিয়া মই তেওঁৰ আগতে ইয়াত লাউড স্পীকাৰত কথা পাতিছো আৰু তেওঁ তেতিয়া ভুৱা কথা কৈছে যে তেওঁ অসমত নাই, কিন্তু তেওঁ অসমতে আছে। আমি এইটো ইনফৰমেশ্যন আমাৰ ওচৰত আছে। প্ৰতিবাদ অব্যাহত থাকিব, প্ৰতিবাদ অব্যাহত থাকিব। একদম আমি 23 তাৰিখে নাজিৰা মুখ্য কাৰ্যালয় ঘেৰাও কৰিম। ONGC মুখ্য কাৰ্যালয় 23 তাৰিখে ঘেৰাও কৰা হ'ব। যিহেতু কাইলৈ পৰহিলে আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ আছে ডিগবৈত, সেইকাৰণে প্ৰতিবাদ চলি থাকিব। কিন্তু আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভতে সিদ্ধান্ত সম্ভৱ হ'ব 23 তাৰিখে আমি ঘেৰাও কৰিম নাজিৰা। ধন্যবাদ জনাইছো। প্ৰতিবাদ চলিত এই মুহূৰ্তত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰা আছে। আমি তেওঁৰ মন্তব্য জানিব বিচাৰিম। গোটেই ঘটনাটো আপুনি পৰ্যবেক্ষণ কৰিছে। বিগত 8টা দিন ধৰি এই মুহূৰ্তলৈকে গেছ নিৰ্গমন ৰোধ কৰিবলৈ ONGC সফল হোৱা নাই। হয়, এটা কথা আমি এটা বাস্তৱ সত্য যে ONGC নৱৰত্ন কোম্পানী হ'ল সাগৰৰ তলতো তেওঁলোকে উৎপাদন কৰিব পাৰে সৰ্বাধলৰ, কিন্তু তেওঁলোকৰ অসমৰ ক্ষেত্ৰত হাইলি নেগলেক্টেড পাৰ্ট ইন আছাম ONGC অসমক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি তলত মানে তেওঁলোকে অৱহেলা কৰে। তাৰ জ্বলন্ত প্ৰমাণ আমাৰ এই ভটিয়াপাৰৰ যিটো ৰিগ বাগজান আদি বিভিন্ন ধৰণৰ। কাৰণ তেওঁলোকে ইয়াৰ পৰা তেলৰ উৎপাদন আৰু খনন কৰি কেৱল লুণ্ঠন প্ৰক্ৰিয়াহে চলাই আছে 60 দশকৰ পৰা, কিন্তু তেওঁলোকে অসমৰ আৰু অসমীয়া উন্নতিৰ কাৰণে বিশেষ একো কৰা নাই। সেইকাৰণে ONGCক প্ৰমোদ গগৈ সেই সময়ত বান নিয়ন্ত্ৰণ মন্ত্ৰী থকাৰ পৰা বাৰম্বাৰ দাবী জনোৱা হৈছিলে সেই সময়ত চেণ্ট্ৰেল পেট্ৰলিয়াম মিনিষ্টাৰক এই 2000 চনৰ পৰা যে ONGCয়ে যদি নিজৰ অসমৰ এই তেল খাতবোৰ চলাব নোৱাৰে, তেওঁলোকে প্ৰাইভেট ছেক্টৰ দিয়াতকে তেওঁলোকে নিজে বেগ এণ্ড বেগেজ ইয়াৰ পৰা যাব লাগে। কাৰণ ONGCৰ পৰা অসমীয়াৰ একো উন্নতি হোৱা নাই। সেইকাৰণে আমি ভাবিছো যে ONGCয়ে যদি প্ৰাইভেট ছেক্টৰে SK পেট্ৰৰ নিচিনা অনুষ্ঠানবোৰক দি পেলাই আমাৰ মানুহবিলাকক মৰোৱাৰ এটা পৰিকল্পনা কৰিছে, তাৰ পৰিৱৰ্তে ONGCয়ে অসম ত্যাগ কৰাই আমাৰ শ্ৰেয় বুলি ভাবিছো।